কৃষ্ণ নাম নোলোৱাকৈ আপুনি বহি থাকিবচোন ইমান মিনিটতহে আপোনাৰ দেহাটো শান্তি পাব প্ৰমাণ আমাক আজি ভাগৱতে প্ৰমাণ হয়নে আৰু যিটো বস্তু আপোনালোকে আমাৰ কি মান যায় নেকি এইখিনিত আমাক বুজাইছে কিবা থান যায় নেকি কৃষ্ণ নাম ল'লে মানটোৱে যাব নে থানটোৱে যাব আপোনালোকে কৃষ্ণ নাম লওক এই কৃষ্ণ নামটো এনেকুৱা অক্ষয় ভাণ্ডাৰ ই হয় নহয় হয়নে হয় নহয় ও হৰি হৰি নাম ল'লে নেহেৰাই নাম ল'লে নেহেৰাই ডকাইতিয়ে নেনে পাই চোৰেও নেনে চুকৰি ভাই ভাতি নুখোজয় অগনিয়ে নুপুৰয় ৰজায়ো নেনে দুপৰি হৰি হৰি নাম ল'লে নেহেৰাই হয়নে এই নামটো ইমান অক্ষয় বস্তু এবাৰ যদি আপুনি কৃষ্ণ বুলি কোৱাৰ লগে লগে চিত্ৰগুপ্ত বহি নিজক নাম সোমালে আৰু ইয়াৰ জ্বলে তাৰমানে পানীয়েও নামাৰে জুয়েও নুপুৰে অস্ত্ৰ শস্ত্ৰ কাটিলেও কাটা নাযায় হয় আৰু ভাগৱতাই বেলেগ ভগাই ল'বও নোৱাৰে আৰু ৰজাই জোৰ কৰি নিবাই নোৱাৰে হয়নে আমি ভাগৱতৰ নামখিনি কৃষ্ণ নামখিনি কোনোবা কেইজনে কালি নৰেন্দ্ৰ মোদী লগাই দিয়কচোন পাই আমাৰ পৰা লৈ যাবা নহয়নে ৰজাই নিব নোৱাৰে বুলি কৈছে গতিকে এই হৰি নাম অক্ষয় ভাণ্ডাৰ ল'ৰা আপোনালোকৰ লোকতাৰ প্ৰতি যদি এবাৰকৈ কৃষ্ণ নাম লোৱা হৈ যায় জীৱনটোৰ ভিতৰত জীৱনৰ ভিতৰত তেনেহ'লে আপুনি ইহকালে পৰকালে আপুনি বহু চিন্তাই ক'ব পাৰিব মই সাধুগুৰু সংগ পাওঁ গতিকে আমি অসৎ কৰ্মবোৰ আমি ত্যাগ দিব লাগিব ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে আৰু এটা নীতি আমি কোনোদিনে আমি ভংগ কৰিব নালাগিব নীতি মানে যেনেকৈ এটা আমাক বুজালে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীত দেখিছে কৃষ্ণ যে এটা কথা 12 বছৰ বয়সৰ পৰা 22 বছৰ বয়সলৈ এই মাজৰ 10টা বছৰে ল'ৰা ছোৱালীসকল ভ্ৰম হয়
নিজে মৰাটো পাহৰি যায় মানে সময় ধৈৰ্য নাইকিয়া হয় কি কাৰণত নাইকিয়া হয় ক'ব লাগিলে তেওঁলোকৰ 12 বছৰ হোৱাৰ লগে লগে ব্ৰহ্মতিথি হয় বেৰি গতিকে ল'ৰাই হওক ছোৱালীয়ে হওক এইসকলে এই মাজৰ 10টা বছৰ তেওঁলোকে নিজেই কি কাম কৰি যায় নিজেই তাৰ আলোচনা নাপায় আৰু 22 বছৰ বয়স হোৱাৰ লগে লগে তেওঁলোকৰ গাত কিমান ধৈৰ্য শক্তি প্ৰভু ভগৱন্তে দেই তেতিয়াৰ পৰা অকণমান জ্ঞান আহে তাক পৰিচালনা কৰিব পৰা অকণমান পায় কিন্তু এই 10 বছৰ 12 বছৰ বয়সৰ পৰা 22 বছৰৰ ভিতৰত 4টা ভয় যিসকল লোকে মানি চলিব পাৰে সেইসকলে কিন্তু কোনো বিপদত পৰিব প্ৰথম ভয়টো হ'ল ল'ৰা ছোৱালীসকলে জানি লোৱা শুনি লোৱা ক্ৰম কৰ্তব্য হয়নে মই পিতৃ মাতৃ অবাধ্য নহ'ম আৰু পিতৃ মাতৃয়ে বেয়া পোৱা কৰ্ম মই নকৰিম পিতৃ মাতৃয়ে অশান্তি দুখ পোৱা কৰ্ম মই নকৰিম বুলি যদি এইটো ভয় মানি লৈ পালন কৰি বাচি গ'ল 2 নম্বৰ ভয়টো মই এইটো কৰ্ম কৰা শুনিলে মোৰ গুৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ দুখ পাব আঘাত পাব গতিকে মই নকৰিম 3 নম্বৰ ভয়টো মই এইটো কৰ্ম কৰা শুনিলে মই চৰকাৰৰ দোষত কৰিম চৰকাৰৰ দোষটো মানে বৰ ডাঙৰ দিয়ে হয়নে এটা মনটো যেতিয়াবা কিমান চৰকাৰৰ বস্তু কৰি থাকে কিন্তু এডাল যদি আপুনি নাই দোষত কৰিব সাৱধান কিবা কল্যাণ আৰু 3 নম্বৰত ল'ৰা ছোৱালীসকলে জানি লোৱা উচিত মই এইটো কৰ্ম কৰা শুনিলে সমাজে মোক নিন্দা কৰিব ঘৃণা কৰিব ভকত বৈষ্ণৱে মোক অৱহেলা কৰিব বেয়া চকুৰে চাব এই কৰ্ম কৰিলে মোক কলংক আহিব মই নকৰিম এই 4টা ভয় যিসকল লোকে বা ল'ৰা ছোৱালীসকলে মানি চলিব পাৰে 10 বছৰত তেনেহ'লে 10 বছৰ পাৰ হোৱাৰ পাছত আৰু সেইসকলক নিশ্চয় ভাল জ্ঞান দিব আৰু এই জ্ঞানৰ দ্বাৰা তেওঁলোকে ইহকালে পৰকালে সুখী বা শান্তি লাভ কৰিব পৰা ক্ষমতা নিশ্চয় পাব ভাগৱতে অলপ বুজাই আছে বুজিছে গদতি ৰাজা Asila bimoti